নমস্কাৰ শিক্ষাগুৰু ছাৰবাইদেউসকল আইগৰ কৰ্মযোগী পোৰ্টেলত যিসকল ছাৰবাইদেউৱে মোবাইল নাম্বাৰ ইনভেলিড দেখাই আছে বা আপোনালোকে ৰেজিষ্ট্ৰেশ্যন হোৱা নাই বা আপোনালোকে বিভিন্ন সমস্যাৰ কাৰণে আপোনালোকে কোৰ্চটো কমপ্লিট কৰিব পৰা নাই লগতে আপোনালোকে চাৰ্টিফিকেট ডাউনলোড কৰিব পৰা নাই তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্থাৎ আজি মই দেখাবলৈ যত্ন কৰিম যে আমাৰ এলিমেণ্টাৰী লেভেলৰ শিক্ষক আৰু ছেকেণ্ডাৰী লেভেলৰ শিক্ষকসকলৰ কাৰণে বিশেষ স্কেনাৰ আহিছে আৰু এই স্কেনাৰৰ সহায়ত আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে কোৰ্চটো কমপ্লিট কৰিব লগতে আপোনালোকে চাৰ্টিফিকেট ডাউনলোড কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব যাতে আগন্তুক শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনখিনি আপোনালোকে সদায় পাই থাকে তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ চাই লওঁ তাৰ বাবে আপোনালোকে প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ আপোনালোকে আইগট কৰ্মযোগী চাৰ্জ কৰিব আৰু চাৰ্জ কৰি আপোনালোকে ইনষ্টলত ক্লিক কৰিব যেতিয়া ইনষ্টল হৈ যাব ইনষ্টল হোৱাৰ পাছত আপোনালোকে জাষ্ট অপেনত ক্লিক কৰি দিব যেতিয়া আপোনালোকে অপেনত ক্লিক কৰিব আপোনালোকে অকণমান ৱেইট কৰিব অকণমান ৱেইট কৰাৰ পাছতে আপোনালোকে এনেধৰণৰ পেজটো শ্ব' হ'ব কৰ্মযোগী ভাৰত আপোনালোকে এনেধৰণৰ পেজটোত আপোনালোকে যি সাইন ইনত ক্লিক কৰিব আৰু আপোনালোকে লগইন উইথ লগইন উইথ অ'টিপিৰ ইয়াতে ক্লিক কৰি আপোনালোকে ইয়াতে মোবাইল নাম্বাৰটো দিব আৰু চেণ্ড অ'টিপিত ক্লিক কৰিব এতিয়া কথা হ'ল যিসকল ছাৰবাইদেউৰ এই লগইন উইথ অ'টিপিত আপোনালোকৰ মোবাইল নাম্বাৰ দিয়াৰ পাছত চেণ্ড ৰিকুৱেষ্ট অ'টিপিত ক্লিক কৰাৰ পাছতো আপোনালোকে ইনভেলিড দেখাই আছে বা আপোনালোকে লগইন কৰিব পৰা নাই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আপোনালোকে ৰেজিষ্টাৰ অপশ্যনটো আছে এই ৰেজিষ্টাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰাৰ পাছতে স্কেন কিউআৰ যি অপশ্যনটো আছে এই স্কেন কিউআৰ অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব স্কেন কিউআৰত ক্লিক কৰাৰ পাছত অনলি দিছ টাইম আপোনালোক মোৰ গেলাৰীতে আছে তো গতিকে মই ইয়াতে গেলাৰীত ক্লিক কৰিলোঁ গেলাৰীত ক্লিক কৰাৰ পাছত চাওক ইয়াতে দুখন স্কেনাৰ পাব ৰেজিষ্টাৰ ফৰ ডিৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ কাৰণে আৰু ছেকেণ্ডেৰী এডুকেশ্যনৰ কাৰণে যিসকল এলিমেণ্টাৰী এডুকেশ্যনত আছে তেতিয়াহ'লে আপোনালোকে এলিমেণ্টাৰী স্কেনাৰখন দিব দিয়াৰ পাছত আপোনালোকে জাষ্ট কি কৰিব নেক্সট এখন পেজ খোল খাব যি পেজটোত আপোনালোকৰ এমপ্লয়ীজনৰ নাম দি দিব ইমেইল এড্ৰেছ দি দিব ইমেইল এড্ৰেছ দিয়াৰ পাছত আপোনালোকে যি চেণ্ড অ'টিপি অপশ্যনটো দেখা পাইছে এই চেণ্ড অ'টিপিত জাষ্ট ক্লিক কৰিব চেণ্ড অ'টিপিত ক্লিক কৰাৰ পাছতে এটা অ'টিপি যাব মোবাইলত আৰু আপোনালোকে সেই অ'টিপিটো ভেৰিফাই কৰি দিব নেক্সট হৈছে আপোনালোকে মোবাইল নাম্বাৰটো দি দিব মোবাইল নাম্বাৰটো দিয়াৰ পাছত আপোনালোকে চেণ্ড অ'টিপিত ক্লিক কৰি দিব অ'টিপিত ক্লিক কৰাৰ পাছত মোবাইল নাম্বাৰত এটা বিশেষ অ'টিপি যাব ইয়াৰ পাছত আপোনালোকে অ'টিপিটো ইয়াতে এণ্টাৰ কৰিব আৰু ভেৰিফাই অ'টিপিত ক্লিক কৰি দিব ভেৰিফাই অ'টিপিত ক্লিক কৰাৰ পাছতে আপোনালোকৰ তললৈ আপোনালোকে ডেজিগনেশ্যনটো দি দিব আৰু গ্ৰুপটো চিলেক্ট কৰি দিব ইয়াৰ পাছত টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ যি বক্সটো আছে ইয়াতে ক্লিক কৰি দিব আৰু আপোনালোকে চাইন আপ অপশ্যনটোত ক্লিক কৰি দিব চাইন আপ অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈ যাব ইয়াৰ পাছতে নেক্সট পেজ আহিব নেক্সট পেজত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দি আপোনালোকে ৰিকুৱেষ্ট অ'টিপিত ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো দি দিব আৰু ৰিকুৱেষ্ট অ'টিপিত ক্লিক কৰিব তো গতিকে আপোনালোকে এটা অ'টিপি যাব নিজৰ মোবাইলত আৰু আপোনালোকে সেই অ'টিপিটো আপোনালোকে ইয়াতে দি দিব দি দিয়াৰ পাছত জাষ্ট ছাবমিট অপশ্যনটো যি দেখা পাইছে ইয়াতে জাষ্ট ছাবমিটত ক্লিক কৰি দিব যেতিয়াই ছাবমিটত ক্লিক কৰিব আপোনালোকে এনেধৰণৰ আপোনালোকৰ এই টিচাৰজনৰ তথা আপোনাৰ ডিটেইলছ গোটেইখিনি শ্ব' হ'ব যদি ঠিকে আছে তেতিয়াহ'লে জাষ্ট আপোনালোকে কনফাৰ্মত যি অপশ্যনটো আছে কনফাৰ্মত ক্লিক কৰি দিব কনফাৰ্মত ক্লিক কৰাৰ পাছত যি স্কিপ অপশ্যনটো দেখা পাইছে স্কিপত ক্লিক কৰিব স্কিপত ক্লিক কৰাৰ পাছত এনেধৰণৰ পেজটো আহিব ইয়াতে জাষ্ট আপোনালোকে এক্সপ্ল'ৰ কণ্টেণ্টত ক্লিক কৰিব এক্সপ্ল'ৰ কণ্টেণ্টত ক্লিক কৰাৰ পাছত আপোনালোকে এই এনেধৰণৰ গোটেইখিনি শ্ব' হ'ব যেতিয়া এনেধৰণৰ শ্ব' হ'ব আপোনাৰ এই এক্সপ্ল'ৰ কণ্টেণ্টত ক্লিক কৰাৰ পাছত চাওক এনেধৰণৰ আপোনালোকৰ যি কণ্টেণ্টসমূহ আছে এই গোটেই কণ্টেণ্টসমূহ আপোনালোকে শ্ব' হ'ব যেনে আপোনালোকে যিমানে তললৈ আহিব বা স্ক্ৰল কৰিব ইমানে আপোনালোকৰ কণ্টেণ্টসমূহ দেখা পাব তো গতিকে আপোনালোকে এই কণ্টেণ্টসমূহৰ ভিতৰতে আপোনালোকৰ যোনটো পচন্দ হয় আপুনি সেই নিজৰ পচন্দ থকা বা নিজে পচন্দ কৰা এটা চুজ কৰি ল'ব আৰু আপোনাৰ মই যেনেকৈ খৰা যোনটো আছে ইয়াতে জাষ্ট আমি কি কৰিলোঁ আৰু কোৰ্চত আমি ক্লিক কৰিম কোৰ্চত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ পেজ আহিব তো গতিকে আপোনালোকে অকণমান স্ক্ৰল কৰিব ওপৰলৈ স্ক্ৰল কৰাৰ লগে লগে ইয়াতে গোটেইখিনি শ্ব' হ'ব যেতিয়াই আপোনালোকে এনেধৰণৰ আহিব যি এনৰল যি অপশ্যনটো দেখা পাইছে এই এনৰল অপশ্যনটোত ক্লিক কৰিব লাগিব এনৰল অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ নেক্সট এখন পেজলৈ আপোনাৰ আহিব আৰু আপুনি ইয়াতে গোটেইখিনি আপুনি নিজেই লাৰ্ণিং আউটকামছ কি হ'ব এই কণ্টেণ্টৰ বিষয়ে আপুনি গোটেইখিনি বা ডেছক্ৰিপশ্যন যি আছে গোটেইখিনি আপুনি পঢ়ি নিজে চাব পাৰিব অৰ্থাৎ নিজে পঢ়িব ভালকৈ
গোটেইখিনি পঢ়াৰ পাছত জাষ্ট এনৰল অপশ্যনটোত ক্লিক কৰি দিব। যেতিয়া আপুনি এনৰল অপশ্যনটোত ক্লিক কৰিব, আপোনাৰ নেক্সট এখন পেজ খোল খাব আৰু ইয়াতে এটা ভিডিঅ' প্লে হ'ব। অৰ্থাৎ যোনটো আপুনি কণ্টেণ্ট আপুনি বাছি লৈছে, সেই কণ্টেণ্টৰ ওপৰতে এটা 15 মিনিটৰ এটা ভিডিঅ' প্লে হ'ব আৰু যি ভিডিঅ'টো কিন্তু আপুনি সম্পূৰ্ণ চাব লাগিব। আপুনি সম্পূৰ্ণ ভিডিঅ' চোৱাৰ পাছত আপোনাৰ ইয়াতে ষ্টাৰ্ট এছেচমেণ্ট অৰ্থাৎ ষ্টাৰ্ট এছেচমেণ্ট বুলি আহিব। আপুনি ইয়াতে কিন্তু মনত ৰাখিব আপোনাৰ 15 মাৰ্কৰ 15টা কুৱেশ্যন থাকিব, যাৰ বাবে 15 মিনিট সময় দিয়া হ'ব আৰু লগতে ইয়াত কোনো নেগেটিভ মাৰ্কিং নাই আৰু গতিকে আপুনি এই 1 মিনিটৰ অৰ্থাৎ 15 মিনিটৰ ভিতৰত কিন্তু ইয়াক সম্পূৰ্ণ কৰিব লাগিব। তো গতিকে আপুনি যেতিয়াই ষ্টাৰ্ট এছেচমেণ্টত ক্লিক কৰিব, ষ্টাৰ্ট এছেচমেণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে কুৱেশ্যনসমূহ আহিব আৰু আপুনি এটা কথা 4টা অপশ্যনৰ ভিতৰতে যোনটো শুদ্ধ উত্তৰ আপুনি সেইটো হিচাপতে উত্তৰসমূহ কৰি যাব। এতিয়া বৰ্তমান নাম্বাৰ 1 কুৱেশ্যনটো আপোনালোকে ভালকৈ পঢ়ি উত্তৰটো যোনটো শুদ্ধ হয় এই উত্তৰটো দি দিব। ইয়াৰ পাছত 2 নম্বৰ কুৱেশ্যন আহিব। এনেধৰণে আপোনালোকে এটাকৈ আপোনালোকে এই 15টা কুৱেশ্যনৰো এনচাৰটো আপোনালোকে দিব। দিয়াৰ পাছত আপোনালোকে কি কৰিব, আপোনালোকে কিন্তু এটা কথা মনত ৰাখিব, আপোনালোকে সময় কিন্তু 15 মিনিট সময় দিয়া আছে। 15 মিনিটৰ আগত কিন্তু আপোনালোকে ছাবমিট কৰিব নোৱাৰিব। তো গতিকে যেতিয়া আপোনালোকে এই 15 মিনিট সময়টো শেষ হ'ব, শেষ হোৱাৰ পাছত আপোনালোকে যি ডান অপশ্যনটো দেখা পাইছে এই ডান অপশ্যনটোত ক্লিক কৰিব আৰু আপোনাৰ এই যে যোনটো কেলকুলেটিং অৰ্থাৎ আপোনাৰ কিমানটা শুদ্ধ হৈছে কিমানটা ভুল হৈছে, এতিয়া চাওক ইয়াতে 15টাৰ ভিতৰতে 13টা এনচাৰ ৰাইট হৈছে, 2টা ৰং হৈছে। তো গতিকে আপোনাৰ 86.7% আহিছে এছেচমেণ্ট ৰেজাল্টটো। তো গতিকে আপোনালোকে কোনটো শুদ্ধ হৈছে কোনটো ভুল হৈছে সেইটো আপোনালোকে চাব পাৰিব। তো গতিকে এতিয়া কথা হ'ল আমি চাৰ্টিফিকেটখন কেনেকৈ ডাউনলোড কৰিম। ডাউনলোড কৰিবলৈ আপোনালোকে বেকলৈ যাব, অৰ্থাৎ মেইন যোনটো পেজ আছিলে সেই পেজটোলৈ আহিব। প্ৰথম পেজত আহি আপোনালোকে একদম প্ৰথম পেজলৈ অহাৰ পাছত আপোনালোকে তললৈ আহিব, তললৈ চাব আৰু ইয়াতে দেখা পাইছে আপোনালোকে মাই লাৰ্ণিং বুলি, এই মাই লাৰ্ণিং অপশ্যনটোত জাষ্ট আপোনালোকে ক্লিক কৰি দিব। মাই লাৰ্ণিং অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে 2টামান অপশ্যন দেখা পাব। 2টামান অপশ্যন পাব, ইন প্ৰগ্ৰেছ আৰু কমপ্লিটেড বুলি। তো আপোনালোকে কি কৰিব, যি ইন প্ৰগ্ৰেছ অপশ্যনটো দেখা পাইছে ইয়াতে জাষ্ট ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পাছতে আপোনালোকে এখন বিশেষ ছাৰ্ভে এখন দেখা পাব। ছাৰ্ভে এই ফৰ্মেটটো আপোনালোকে ফিল আপ কৰিব, অৰ্থাৎ এই কোৰ্চৰ ওপৰতে বিশেষ এক্সপিৰিয়েঞ্চ হিচাপত আপুনি এখন ছাৰ্ভে এই ফৰ্মটো ফিল আপ কৰিব। তো গতিকে আপোনাৰ মতে যোনটো হয় এইটো আপুনি দিব। তো এই গোটেই ফৰ্মটো ফিল আপ কৰাৰ পাছতে আপুনি এটা বিশেষ কমেণ্ট ইয়াতে দিব, ইয়াৰ ওপৰতে তথা এই কণ্টেণ্টৰ ওপৰতে কমেণ্টটো দিয়াৰ পাছত আপুনি জাষ্ট ছাবমিট যি অপশ্যনটো দেখা পাইছে এই ছাবমিট অপশ্যনটো জাষ্ট আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপুনি যি ইয়াতে চাওক, ইয়াতে থেংকছ ফৰ ছাবমিটিং দ্য ছাৰ্ভে, অৰ্থাৎ আপোনাৰ এই ছাৰ্ভেটো ছাকচেছ হৈছে বুলি দেখাব আৰু আপুনি চাৰ্টিফিকেটখন দেখা পাইছে, জাষ্ট ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। তো ছাত্ৰীসকল নিশ্চয় গম পাইছে, এতিয়া অপেনত ক্লিক কৰি আমি চাৰ্টিফিকেটখন অপেন কৰিব পাৰিম। তো এনেধৰণে আপোনালোকে চাৰ্টিফিকেটসমূহ ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।